অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষমতাৰ লালহাত যিদৰে গুৰু গোহাঁই ডাঙৰ সৰু মান মৰ্যাদা মুখ্যমন্ত্ৰীৰ নিচিনা এটা পদৰ মৰ্যাদা লাঘৱ কৰি যিদৰে এই নিৰ্বাচনত জঁপিয়াই পৰিলে সেই কথা বতৰাবিলাকে সাধাৰণ ৰাইজ বিশেষকৈ সচেতন ৰাইজক স্তম্ভিত কৰিছে। কোনখিনিৰ পৰা আৰম্ভ কৰিম মইতো সময়ে সময়ে কৈ গৈছোঁ। মোক যথেষ্ট ধৰণৰ তুচ্ছ তাচ্ছিল্য বিভিন্ন ঠাইত গ'লে এখন গাড়ী থৈ দিয়ে, গাড়ী থৈ মোৰ বিৰুদ্ধে কথা কয়, শ্লোগান দিয়ে, আকৌ সিটো ৰাস্তা দি ওলালে একেখন গাড়ীয়ে 20টা মানুহ ইফালে দিয়ে, আকৌ এখন পেপাৰে কয় বিজেপি ফ্লেগ ওলাই থাকোঁতেই যে চামগুৰিৰ ৰাইজে ৰকিব লোচনক এবাৰ পাহৰি গৈছে। বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য, সেই তুচ্ছ তাচ্ছিল্য মাত্ৰা ক্ষমতাত ৰাগিত মত্ত হৈ মোৰ ব্যক্তিগত জীৱনৰো ভাবুকি আহি গ'ল। মই শুনিছিলোঁ যে মাজতে এদিন আহোঁতে ৰাতি এখন দুখন গাড়ী লৈ ৰাস্তাত কেতিয়াও জীৱনতো ক'তো হোৱা নাই। ভয় এইটো এটা ভদ্ৰলোক থকা ঠাই ৰাতি 2টা বজাত চিঞৰ বাখৰ কৰি আমি চিনেমাত দেখোঁ যে গাড়ীবিলাকৰ লাইটবিলাক দি চিঞৰ বাখৰ কৰি অশ্লীল কথাৰে যায়গৈ। তথাপি মই এই কথাবিলাক ইমান কাণ দিয়া নাছিলোঁ। যোৱাকালি চূড়ান্ত পৰ্যায় পাইগৈ। ঠিক 1টামান বজাত মই শুইছোঁ, ৱাইফে মোক জগাইছে যে তানজিলে ফোন কৰিছে যে বাহিৰত বহু ল'ৰাই আমাক মাৰিব আহিছে। মই অলপ শুই আছিলোঁ, শুই থাকোঁতে অকণমান ঘপককৈ উঠিলোঁ। উঠোঁতে অকণমান গাটো বেয়াও লাগিছিল। তথাপি দেখিলোঁ যে পিছত অলপ সময় পিছত যে একেবাৰে চিনেমা নিচিনা আপোনাৰ যেতিয়াই দিলে চিনেমাৰ নিচিনা আপোনাৰ দৃশ্য, গাড়ী, ডাঙৰ ডাঙৰ গাড়ী, অশ্লীল কথা বতৰাৰে মোক হত্যা কৰিব, মোক মাৰিব, এই কথা বতৰাবিলাকৰ লগতে মোক নামাই ইলেক্ট্ৰিকৰ খুঁটাডালকে দগৰি পিটিছে। মই সেইটো প্ৰথমে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। এইটোৰ লগত এইটো দিয়াৰ আগত কোন কোন আহিব তাৰ এটা ফটো আপলোড কৰিছে। আৰু আমাৰ যিবিলাক ল'ৰা আমাৰ সেই সময়ত আহি পাইছেহি এই কথাবিলাক শুনি, সিহঁতে তাৰ এটা ল'ৰা নথকাৰ কাৰণে এইখন ফটো তেওঁলোকে আপলোড কৰিছে অহাৰ আগত। আৰু সেই মৰ্মে মই ৰাতিয়েই মোৰ এই ফোনটোৰে আগতে বহুবাৰ কৰিছোঁ, SP-ক কথাখিনি জনাইছোঁ। SP-ৰ ফোনটো ব্লক কৰি ৰাখিলে যিটো হয় সেইটো শব্দ ওলাইছে। তেতিয়া মই ৰাতিও টোপনি খপ জপ লাগিছে, ইয়াৰ পৰা নাম্বাৰটো লৈ ৱাইফৰ ফোনটোৰে কৰোঁতে মই ক'লোঁ যে মোৰ নগাঁও ঘৰত এনেধৰণৰ অশ্লীল কথা বতৰাৰে মোক মাৰিবলৈ আহিছে, আপুনি অকণমান আপুনি অলপ কিবা এটা কৰক। সেই সময়তে আমাৰো এই ইলেকশ্যনৰ কাৰণে বহুত ল'ৰা ইয়াত আছে, ড্ৰাইভাৰ আছে, সেইসকলে ওলাই যায়। ওলাই গৈ অলপ দেৰি তেওঁলোকে থাকে, গুচি যোৱাৰ পিছত পুলিচৰ এগাড়ী আহে। মই কথাটো সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ফটোৰ সৈতে গোটেই কথাখিনি জনাইছোঁ। আৰু ৰাতিপুৱা মই ইলেকশ্যনত ভোট দিব যাব লাগে, সেইটোতকৈ মই এজাহাৰ দিয়ালৈ ব্যস্ত আছিলোঁ। এজাহাৰখন লিখাইছোঁ, এজাহাৰখন দিয়াইছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি পৰ্যায় পায়গৈ
তাৰ আগদিনা সেইদিনাই কালি আমাৰ আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ শেষ হ'ল। আমি ক'তো আনুষ্ঠানিকভাৱে জইন কৰাৰ কথা আমি কৰা নাই। বহুতে কৈছিল যে আমি জইন কৰোঁ, কিবা কৰোঁ। আমি এইবিলাক নকৰিলোঁ, কাৰণ আপোনাৰ এটা নিয়ম আছে, ইমান ঘণ্টাৰ ভিতৰত কোনো ধৰণৰ আনুষ্ঠানিক প্ৰচাৰ কৰিব নালাগে। কিন্তু আচৰিত কথা, মুখ্যমন্ত্ৰী আসনত বহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি 1টা বজাত এইখন তেওঁৰ ভিডিঅ' ইয়াতে 100ৰ ওপৰত আছে ফেমিলি, এটা ফেমিলি ছাৰ, তেওঁলোকৰ ফেমিলিত প্ৰায় 220টা ভোট আছে তেওঁলোকৰ। বাকী মানে মহিলাসকলে বেছি ওলাই অহা নাই। এতিয়া ৰাতি বহুত দূৰ মই নগাঁৱৰ পৰা ডাইৰেক্ট আহিছোঁ, তেওঁলোকে ফোন কৰি আছে যে আহিব লাগে, গাড়ী কৰি দিব, লগে লগে আহি ইয়াতে মাজুলী বুলি কয় আপনাদের ইয়াতে উত্তৰৰ পৰা আমি মানে 200-150 এনেকৈ ভোট পাওঁ। ছাৰ মানে বহুত ভাল ইয়াত বুজিছোঁ, ভাল মানে প্ৰগ্ৰাম ওলাই আছে। এই মানুহখিনি এটা ডাঙৰ ফেমিলি, আৰু মানুহ আছে, সেইখিনিও কথা পাতি আছে বহুত। এইখিনি বাট কথাই বুজিছে যে এইখিনি মিয়া মানুহৰ লগত ৰাতি এতিয়া ঠেলাৰ নাম বাবাজী, যেতিয়া টি গাৰ্ডেনখিনি তেওঁলোকৰ লগত নাইকিয়া হ'ল, বঙালী হিন্দু মানুহখিনি তেওঁৰ লগত নাইকিয়া হ'ল, মৰাণ মটক মানুহখিনিয়ে বিভিন্ন ক্ষেত্ৰত তেওঁৰ লগত নাইকিয়া হ'ল। এতিয়া এই ৰাতি 2টা বজাত 1টা বজাত মুখ্যমন্ত্ৰী মিয়া লগা হৈছে, দাৱাত খাবলৈ আহিব তেওঁ। এতিয়া এই দাৱাত শব্দটো তেওঁ খুব ভাল লগা হৈছে। মই ক'ব খুজিছোঁ যে এইটো যে বিধিটো যে আপুনি মুখ্যমন্ত্ৰীয়ে উলংঘা কৰিলে, এতিয়া তেওঁতো লোকৰ নামত মিছা কেছ দি পেলাই এৰেষ্ট কৰে, সেইমতে তেওঁক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে। মুখ্যমন্ত্ৰী নিৰ্বাচন বিধি উলংঘা কৰাৰ পৰিপ্ৰেক্ষিতত ইমিডিয়েটলি তেওঁক ব্যৱস্থা ল'ব লাগে। আচৰণ বিধি তেওঁ উলংঘা কৰিছে আৰু ইলেকশ্যনৰ গোটেই প্ৰক্ৰিয়াটোত তেওঁ ইণ্টাৰফেয়াৰ কৰিছে। ইয়াৰ আগতো আপোনাৰ নিৰ্বাচনৰ বিধি উলংঘা কৰি তেওঁ কৈছে ইলেকশ্যন যেতিয়া হয় বাকীখিনি আৰুৱেই কৰে। তেওঁ কয় মই মুখ্যমন্ত্ৰীক এইটো ক'ম, মই DGPক এইটো ক'ম, সেইটো ক'ম। তাৰপিছত কি ধৰণৰ জ্বালা, মই সেইদিনা আপোনাক কৈছোঁ যে কোনো মানুহবিলাকক ধৰি আনিছে, আনি কোনো কেছ দিব নোৱাৰাকৈ 2 দিন বহাই ৰাখি, এদিন একদম বহাই ৰাখিছে। বহাই ৰাখি কাৰোবাক গৰু চোৰৰ কেছ দিছে, কাৰোবাক এটেম্প টু মাৰ্ডাৰৰ কেছ দিছে, দি আমাক ইলেকশ্যন গোটেই প্ৰক্ৰিয়াটোত প্ৰচাৰ কৰিব নোৱাৰা এটা অৱস্থা কৰি দিছে। সেইবিলাক কামতে ব্যস্ত থাকি মানুহটো মোৰ এতিয়া ইলেকশ্যন মোৰ পুলিং এজেণ্টখিনি নোহোৱা কৰিব বিচাৰিছে। সেইখিনি আমি যেতিয়া ভূপেন বৰা ডাঙৰীয়ায়ো, দেৱব্ৰত শইকীয়া ডাঙৰীয়ায়ো বিভিন্ন ক্ষেত্ৰত যেতিয়া কৰ্ণগোচৰ কৰিলে, তেওঁ তেতিয়া DGP এটা আমাৰ সভাপতি ডাঙৰীয়াক ক'লে যে আজিৰ পৰা এইটো নহয়। আমিও ভাবিলোঁ যে এইটো নহয় গণতান্ত্ৰিককৈ। তাৰপিছত আপোনাৰ যোৱাকালি ৰাতি ভাবিব নোৱাৰাকৈ মানুহৰ ঘৰত গৈ একদম যুদ্ধ, আৰু পুলিচ লগত মেজিষ্ট্ৰেট
কেমেৰা এই সকলো লৈ গৈ গাঁৱৰ মানুহক অত্যাচাৰ কৰিছে। লিষ্টখন লৈ লৈছে যে কোনবিলাক মোৰ এজেণ্ট হ'ব, ইলেকশ্যন এজেণ্টে নাইকিয়া কৰি দিব বিচাৰিছে। সি অস্বস্তিকৰ এটা পৰিৱেশত, চাৰুদ্ৰ পৰিৱেশত এইকেইটা দিন আমি লগতে মোৰ কৰ্মীসকলে আৰু সামগ্ৰিকভাৱে সামগ্ৰী ৰাইজে আপোনাৰ কটাবলগীয়া হ'ল। তাৰ কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ, ক্ষমা বিচাৰিছোঁ সামগ্ৰীবাসী ৰাইজৰ ওচৰত যে তিতা কেহাক মানে মানুহে খুব অস্বস্তি পালে এইকেইটা দিন।